নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰীমিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা মৰিগাঁও জিলাতো এইবেলি বানত বিস্তৰ ক্ষতিসাধন পবিতৰা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন পবিতৰাৰ 90% বনভূমি বানৰ কবলত বানত ডুবি এজনী মাইকী গড়ৰ মৃত্যু জাগিৰোডত ৭১ সংখ্যক বন মহোৎসৱ পালন গছপুলি ৰোপণেৰে মহোৎসৱৰ শুভাৰম্ভ বন মন্ত্ৰীৰ জাগিৰোডত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে জিলাখনৰ ফুৰাগাঁও লাহৰীঘাট মায়ং আদিৰ বিভিন্ন এলেকাত বানপানীয়ে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে বহু এলেকাত বন্যাৰ্তই যাতায়াতৰ মাধ্যম হিচাপে টুলুঙা নাওকে সাৰথি কৰি লৈছে সমান্তৰালভাৱে বহু লোকৰ ঘৰ-বাৰীও পানীত ডুব গৈছে ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰৰ বানত এইবেলি বিস্তৰ ক্ষতিসাধন হৈছে মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল জিলাখনৰ ফুৰাগাঁও লাহৰীঘাট আদি অঞ্চলসমূহৰ লগতে মায়ং ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে বানপানীৰ সামান্য পৰিৱৰ্তন হৈছে যদিও জিলাখনত এইবেলি ২০০ৰো অধিক গাঁও বানৰ কবলত পৰিছে আৰু প্ৰায় ১২,০০০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে জিলা প্ৰশাসনৰ এক তথ্যমতে মায়ং ৰাজহ চক্ৰত সৰ্বাধিক ১২০খন গাঁও প্লাবিত হৈছে আৰু প্ৰায় ৮৫,০০০ লোক বানৰ কবলত পৰিছে বহু বন্যাৰ্তই যাতায়াতৰ মাধ্যম হিচাপে হাতনাও কিংবা টুলুঙা নাওকে সাৰথি কৰি লৈছে মায়ং ৰাজহ চক্ৰ তথা জাগিৰোড সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত বন্যাৰ্তই পথত কিংবা বিদ্যালয় গৃহত আশ্ৰয় শিবিৰ পাতি বানপানীৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে বানৰ কবলত পৰি আজি ৬-৭ দিন হৈ গ'ল ৰাস্তাৰ ওপৰতে আছোঁ ইয়াত বহুত অসুবিধা হৈছে যান বাহনৰ পৰা বহুত অসুবিধা হৈছে খুব অসুবিধাত আছোঁ আৰু ইয়াত খোৱা পানীৰ অভাৱ বা খাদ্য সংস্কাৰৰ অভাৱ হৈছে শান্তিপুৰ মানুহ এইখিনি ১০-১২ ঘৰ মানুহ ইয়াত আছে আৰু প্ৰায়ভাগ মানুহে আপোনাৰ পানীৰ তলতে ঘৰ গছ ডুবিছে আৰু আমি বহুত কষ্টত আছোঁ তাৰমানে সেইটো কাৰণে আমি শিবিৰত থাকিবলগীয়া হৈছে চৰকাৰৰ পৰা বৰ্তমান একো পোৱা নাই শান্তিপুৰ মানুহ গোটেইখিনি অসুবিধাত পৰি আছোঁ আৰু বছৰি বানৰ কবলত পৰি জিয়াতো ভুগিব লগা হোৱা বানপীড়িতই ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ অধিক শক্তিশালী কৰিবলৈ চৰকাৰক দাবী জনাইছে বানপানী আজি এসপ্তাহ ধৰি আপোনাৰ আমাৰ এই মৰিগাঁও জিলাখনতে বানপানী হৈছে আৰু ইয়াৰ বৰ্তমান সময়তো আপোনাৰ বানপানী বাঢ়ি আছে আপোনালোকে দেখিছে এই গোটেই সমগ্ৰ অঞ্চলটো আপোনাৰ কৃষিপ্ৰধান অঞ্চল এই অঞ্চলত যথেষ্ট পৰিমাণৰ আপোনাৰ ধান মাছ পুঠিকা আদিকৈ বহুত ধৰণৰ পুখুৰী মানুহৰ ক্ষতি আছে আমাৰ নিজৰো যথেষ্ট পুখুৰী আছে যে প্ৰতি বছৰে আমাক এই বানপানী আচলতে যথেষ্ট পৰিমাণে জোৰলা কৰে যদি মথাউৰি চথাউৰিবোৰ যদি ঠিকে ঠাকে থাকিলে হয় তেতিয়াহ'লে হয়তো বানপানীটো নহ'ল হয় বানপানীৰ কাৰণে এই অঞ্চলটো প্ৰতি বছৰে আচলতে মানুহখিনি যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে অসুবিধা মানে ধৰক আমি এতিয়া খোৱা পানী এতিয়া আমি আনিব যাবলগীয়া হ'লে আপুনি নাৱলৈ যাব লাগে আমি নাৱলৈ যাব বেলেগৰ দূৰৰ পৰা পানী আনিবলগীয়া হয় তাকো আপোনাৰ পানী আপোনাৰ দমকলো আপোনাৰ তলত গৈ আছে পানীৰ তলত এতিয়া ঘৰ তল যাই আছে এতিয়া এই ৰাস্তা হেৰিতে তাৰমানে বসবাস কৰি থকা গৈছে পানীৰ অসুবিধা খোৱা আকৌ এইবিলাক বয় বস্তু দোকানত আনিব যাবৰ কাৰণে অসুবিধা হয় গতিকে এতিয়া ইয়াত থাকিবলগীয়া হৈছে ইয়াৰ মাজতে পকৰীয়া মৌজাত দেওবাৰে বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই বানপানীয়ে মই আজি সমষ্টিত ঘূৰিছোঁ আমাৰ সমষ্টিটো বানপানী হয় কিন্তু ওখ ঘৰবিলাক হোৱাৰ কাৰণে খুব বেছি 400মান মানুহৰ ঘৰত এতিয়ালৈকে পানী উঠিছে তেখেতলোকক মই আজিৰ পৰা ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ ৰাইজৰ লগত থাকিম ৰাইজক সহায় কৰিম এইবাৰটো লকডাউনটো ষ্ট্ৰিক্টলি ইম্প'জ কৰা হ'ব ষ্ট্ৰিক্টলি এনফ'ৰ্চ কৰা হ'ব মানে যদি কোনোবাই নামানে আমি যিমান পাৰোঁ কাঢ়া শাসনেৰে লকডাউন
এনফৰ্চ কৰিম সকলোকে তাৰ কাৰণে মই আকৌ কৈছোঁ সাজু হ'বলৈকে অনুৰোধ কৰিছোঁ এশিঙীয়া গড়ৰ বাবে প্ৰসিদ্ধ পবিতৰা অভয়াৰণ্য ভয়াৱহ বানৰ কবলত পৰিছে অভয়াৰণ্যখনৰ প্ৰায় 90% বনভূমি জলমগ্ন হৈ পৰাত আশ্ৰয়হীন হৈ পৰিছে পবিতৰাৰ জীৱকুল না জল না স্থল অৱস্থাৰ সৃষ্টি হোৱা পবিতৰাৰ বন্যপ্ৰাণীসমূহে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে ইয়াৰ মাজতে বুধবাৰে পবিতৰাৰ বান পৰিস্থিতিৰ বুজ লয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পবিতৰা অভয়াৰণ্যত ভয়াৱহ বান অভয়াৰণ্যখনৰ বিস্তীৰ্ণ বনভূমি আজিও জলমগ্ন অভয়াৰণ্যখনৰ প্ৰায় 90% অঞ্চল বানপানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া না জল না স্থল অৱস্থাৰ সৃষ্টি হৈছে পবিতৰাৰ বন্যপ্ৰাণীসমূহৰ ওখ ঠাই বিচাৰি এতিয়া হাবুডুবু খাবলগীয়া হৈছে পবিতৰাৰ জীৱকুলে চাওক কিদৰে বনৰীয়া এজাক মহে বানৰ কবলত পৰি গভীৰ পানীত সাঁতুৰি ওখ ঠাইলৈ ঢাপলি মেলিছে একেদৰে বানত ককবকাই থকা এশিঙীয়া গড়বোৰেও খাদ্যৰ সন্ধানত ওখ ঠাইত গৈ আশ্ৰয় লোৱা দেখা গৈছে মমতাময়ী এজনী মাইকী গড়ে নিজৰ পোৱালিটোক কাষত লৈ এইদৰে পবিতৰাৰ হাতী কেম্পৰ ওখ ঠাইত আশ্ৰয় লোৱা দেখা গৈছে এই বন্যপ্ৰাণীসমূহৰ যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ বাবে বন বিভাগৰ লোকে মেচিন নাৱেৰে চোকা পহৰাৰ ব্যৱস্থা কৰিছে আমাৰ পবিতৰা অভয়াৰণ্যত দ্বিতীয়টো বানে সোমাইছে আৰু প্ৰায়বিলাক কেম্পৰ এলেকাত বানপানী হৈছেই জীৱ জন্তু এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ আমাৰ অহা নাই কিন্তু প্ৰতিটো বন শিবিৰৰ বনকৰ্মীসকলে আৰু আমাৰ হেডকোৱাৰ্টাৰ বন কৰ্মচাৰীসকলে প্ৰতিটো মুহূৰ্ততে স্পীড বোটেৰে মেকানাইজ বোটেৰে হাত নাৱেৰে জীৱ জন্তুখিনি নিৰীক্ষণ কৰি থকা হৈছে কাৰণ এই বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে হয়তো সুবিধা ল'ব পাৰে তাৰ বাবে আমাৰ সকলো বনকৰ্মী বন কৰ্মচাৰী সষ্টম হৈ আছে সেই সংক্ৰান্তত আমি পুলিচ প্ৰশাসনকো আমি জনাইছোঁ আৰু তেওঁলোকেও ইতিমধ্যে সষ্টম হৈ আছে গতিকে এতিয়ালৈকে তেনে কোনো ক্ষয়ক্ষতি হোৱা নাই গোটেই কেম্পেই বানৰ কবলত পৰিছে আৰু আমাৰ ডিউটিবিলাক এতিয়া আগতকৈ বহুত বাঢ়িছে 24 ঘণ্টাই আমাৰ ডিউটি বুলি ক'লেও হয় দিনতো যাব লাগে ৰাতিও যাব লাগে আমি মানে দিনত আমি হাত নাও যাওঁ যিবিলাক জেগাত মেচিন নাও দিব নোৱাৰোঁ সেইবিলাকত আমি ক'ৰবাত জীৱ জন্তুবিলাক ইনজুৰ হৈছে নেকি চাবলৈ আৰু মেচিন নাও ডিউটি কৰা হয় মেচিন নাও বিশেষকৈ যে মানে চিকাৰীৰ কাৰণে দৰকাৰ আমাক ইফালে মায়ং চামতা গড় কাপ্তানি পথটো বানপানীয়ে এইদৰে এচুৱা বুৰাই পেলোৱাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে একাংশই হাত নাৱেৰে যাত্ৰী আৰু মটৰ চাইকেল ভৰ্তি কৰি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে চামতা হৈ এনেকৈ গুৱাহাটী যাব পাৰি এইটো ৰাস্তা তাৰপিছত এইটো প্ৰতি বছৰে বানপানীত এইখিনিত মানে ভাঙেই আলিটো ভাঙিলে মানে ইয়াতে দলং এখন হ'লে ভাল হয় যাতায়াতৰ ক্ষেত্ৰতো এতিয়া গম পাইছে আপোনালোকে লঞ্চেদি গৈছে বাইক চাইক নিব লাগে বিভিন্ন অসুবিধা আছে ক্ষয়ক্ষতিটো ধান এইবিলাক তেনেকৈ চপাব পৰাই নাই এইবাৰ তাৰপৰা জীৱ জন্তুবিলাকৰতো যথেষ্ট ক্ষতি হৈছে থাকিবলৈ মোটামুটি এতিয়া 80% ডুব গৈছে পবিতৰা এখন গমেই পাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰা পবিতৰা অভয়াৰণ্য বুধবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে পুৱা পবিতৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে প্ৰধান মুখ্য বন সংৰক্ষক ডিএফঅ আৰু পবিতৰাৰ বনাঞ্চলিক বিষয়াগৰাকী মন্ত্ৰীগৰাকীয়ে অহা বৰ্ষত পবিতৰাকে ধৰি ৰাজ্যৰ বিভিন্ন অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যানসমূহত 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ হাইলেণ্ড নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে যেতিয়া বানপানী হয় তেতিয়া হাইলেণ্ড আমাৰ বহুত কামত আহে আমাৰ ৱাইল্ড লাইফৰ কাৰণে তো আমাৰ কাজিৰঙাত বা ইয়াতো হাইলেণ্ড আছে আমাৰ ৰোডকাম হাইলেণ্ড এটা আছে আৰু কিছুমান সৰু সুৰা হাইলেণ্ড আমাৰ ইয়াতে আছে এইবাৰ আমাৰ প্ৰকাশ জাভেদকৰৰ লগতে এই লকডাউন পিৰিয়ডতো আমাৰ ভিচি যোগেদি কথা হৈছে তেওঁ আমাক কিছুমান হাইলেণ্ড দিয়াৰ ক্ষেত্ৰত
তেওঁ অনুমতি প্ৰদান কৰিলে আমাৰ প্ৰায় ধৰক 22 কিলোমিটাৰমান আমাৰ বিভিন্ন ঠাই খালি কাজিৰঙা নহয় এনেকুৱা দিয়াৰ এটা কথা হৈছে। আমি ইয়াৰ ফালৰ পৰা DPR পঠাইছোঁ। আজিও হাইলেণ্ড লৈ আমাৰ ইয়াৰ অথৰিটিৰ লগতে কথা হৈছে। তো মই ভাবোঁ যে ইন ফিউচাৰত পবিতৰাতো হাইলেণ্ড নিৰ্মাণৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম। বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে পবিতৰাৰ বান পৰিস্থিতিও উন্নত হ'ব বুলি আশা কৰিছে বন মন্ত্ৰীগৰাকীয়ে। জলমগ্ন পবিতৰা অভয়াৰণ্যত উদ্ধাৰ মাইকীগড়ৰ মৃতদেহ। বানত ডুবি মৃত্যু হোৱাৰ সন্দেহ। অক্ষত অৱস্থাত উদ্ধাৰ গড়ৰ খৰ্গটো। পবিতৰা অভয়াৰণ্যত উদ্ধাৰ এজনী মাইকী গড়ৰ মৃতদেহ। পবিতৰা অভয়াৰণ্যৰ টুপলুম বন শিবিৰ এলেকাত সোমবাৰে উদ্ধাৰ হৈছে এই মৃতদেহটো। অক্ষত অৱস্থাত আছে গড়ৰ খৰ্গটো। চলিত বানত ডুবি গড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে বন বিভাগে মৃত গড়জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে। উল্লেখ্য যে 90% এলেকা প্লাবিত হোৱা অভয়াৰণ্যখনত এইটোৱে বানত ডুবি গড় মৃত্যু হোৱাৰ প্ৰথম দুৰ্ঘটনা। মৰিগাঁও জিলাৰ কৃষি বিভাগত মাটিমাহৰ বীজ যোগানৰ নামত ব্যাপক কেলেংকাৰী। অতি নিম্নমানৰ বীজ বিতৰণ কৰি খাটি হোৱা কৃষকক ৰামঠগন। কৃষি বিভাগে প্ৰদান কৰা মাছ 1142 জাতৰ মাটিমাহৰ খেতি কৰি চৰাইবাহীৰ কৃষকে নাপালে ফচল। এতিয়া মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে। কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত সংঘটিত হৈছে বীজ যোগানৰ নামত ব্যাপক দুৰ্নীতি। কৃষকক অতি নিম্নমানৰ মাটিমাহৰ বীজ বিতৰণ কৰি কৃষকৰ মূৰত ৰামটাঙোন। কৃষকক ঠগন দি বিষয়া কৰ্মচাৰীয়ে বীজ যোগান ধৰা ঠিকাদাৰৰ লগত লগ লাগি লুটিছে লক্ষ লক্ষ টকা। উল্লেখ্য যে যিটো সময়ত এইসকল কৃষকে পথাৰৰ মাটিমাহৰ খেতি চপাব লাগিছিল সেইখিনি সময়ত লহপহকৈ বাঢ়ি অহা বিঘাই বিঘাই মাটিমাহৰ খেতি পোহনীয়া গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে। আমি আজি 60 বিঘা মাটি খেতি কৰিছিলোঁ। মানে জিলা কৃষি বিভাগৰ পৰা আমাক মানে বীজবিলাক যোগান ধৰিছিল কিন্তু তেওঁলোকে যোগান ধৰাৰ নামত বীজ যোগান দি আমাক ভুৱা দিয়া বুলি ভাবি লৈছোঁ। কাৰণ আমি 60 বিঘা মাটি আমি জাগৰণ দুগ্ধ সমবায় সমিতি আৰু কৃষি পামৰ সদস্যসকলে একগোট হৈ আমি ইয়াত খুব উদ্যমেৰে আমি কাম কৰিছিলোঁ যে আমি যিহেতু আমি দুখীয়া খেতিয়কৰ ঘৰৰ ল'ৰা, আমি এটা উদ্যমে ওলাই আহিছিলোঁ যে আমি খেতিখিনি কৰি লাভান্বিত হ'ম আৰু আমি আমাৰ লগতে আমাৰ জনসাধাৰণক আমি আগুৱাই লৈ আহিম যে কৃষি কৰিলে ফলাফল পোৱা যায়। কিন্তু আমি ফলাফল পোৱাৰ বিপৰীতে কি পালোঁ, এতিয়া যিখিনি সময়ত মাটিমাহৰ বীজ তুলি আমি শস্য ঘৰত চপাব লাগে সেইখিনি সময়ত আমি গৰুক দানা খুৱাবলগীয়া হৈছে। গতিকে আমাক ইমান লাভৱান চৰকাৰে কিয় কৰিছে? যদি তেওঁলোকে আমাক ভুৱা বীজ দিছে, এই ভুৱা বীজখিনি আমাক দি আমাক ৰামঠগন কিয় দিলে? তেওঁলোকেতো আমাৰ ৰামঠগন দিব নালাগে। গতিকে আমি তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, ভৱিষ্যতে যে কৃষকক ভুৱা বীজ দি ভুৱা সাৰ যোগান ধৰি মানে মাটিখিনিকে মানে মাটিবিলাক বিনষ্ট কৰিব নালাগে। আৰু এতিয়া তেওঁলোকে আমাক আকৌ কৈছে কি মানে আপোনালোকক ধানৰ বীজ দিছোঁ, ধানৰ বীজ লৈ যাওক। আমি ধানৰ বীজ আনিছোঁ তেখেত বৰমূৰীয়া মানুহ, ডাঙৰ মানুহ, গতিকে তেখেতসকলৰ কথা আমি শুনিবলৈ বাধ্য হৈছোঁ। গতিকে আমাৰ সন্দেহ হৈছে 60 বিঘা মাটিমাহৰ বীজ দি আমাক তেওঁলোকে যিটো ৰামঠগন দিলে হয়তো আমি ধান কৰিও সেই ঠগনটো খাম নেকি। হয়, মৰিগাঁও জিলাৰ চৰাইবাহী জাগৰণ দুগ্ধ উৎপাদক সমবায় সমিতিৰ কৃষি পামৰ কৃষকসকলক জিলা কৃষি বিভাগে 60 বিঘা মাটিৰ বাবে বিতৰণ কৰিছিল মাটিমাহৰ বীজ। সমবায় সমিতিৰ কৃষি পামৰ কৃষকসকলে বিভিন্ন ব্যক্তিৰ পৰা 60 বিঘাকৈ মাটি লিজত লৈ কৰিছিল এইসমূহ মাটিমাহৰ খেতি। কিন্তু বিভাগীয়ভাৱে যোগান ধৰা মাটিমাহৰ খেতিডৰাত গছ হ'ল কিন্তু নধৰিল গুটি, যাৰ বাবে এইসকল কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। কৃষি বিভাগৰ তৰফৰ পৰা বিভিন্ন সময়ত কৃষকসকলক এনেধৰণৰ নিম্নমানৰ বীজ বিতৰণ কৰি কৃষকসকলৰ মূৰত ৰামটাঙোন দি অহাত কৃষি বিভাগৰ প্ৰতি আস্থা হেৰাইছে এতিয়া এইসকল উদ্যমী কৃষকৰ। তেওঁলোকৰ এতিয়া এটাই আহ্বান, চৰকাৰে আমাক উপযুক্ত ক্ষতিপূৰণ দিয়ক। আমি মানে
আমাৰ সমবায় মানে এই মাটিমাহৰ বীজটো আমি চৰকাৰৰ পৰা পাইছিলোঁ, আমি সকলোৱে মিলি পেলাই এই খেতিটো কৰিছিলোঁ। খেতি কৰাত এতিয়া আমি যিটো পালোঁ, গতিকে আমি একো নাই, এগ্ৰিকালচাৰৰ পৰা আমাক ধৰি বীজটো দিছিলে, দি পেলাই এতিয়া আমি বহুত উৎসাহেৰে আমি খেতিখিনি কৰিছিলোঁ। তাৰপিছৰ পৰা কি হ'ল, গোটেই আমাৰ খেতিটো এতিয়া আমি মাটিমাহটো হেৰি কৰিব লাগে, মানে উঠাব লাগে, এতিয়া গৰু খুৱাব লগা হৈছে। গতিকে আমাৰ মানে অৱস্থা নোহোৱা হৈছে আৰু মাটিবিলাক লিজত লৈছিলোঁ, লিজত লওঁতে এতিয়া আমি লিজৰ হেৰিটোহে দিম নে চুক্তিটোহে দিম নে এতিয়া কি কৰিম, আমি বহুত মানে বিপদত পৰিছোঁ। আৰু চৰকাৰে আমাক যদি এনেকুৱাকৈ যদি ৰাজহাড় ভাগে, গতিকে আমি ইয়াত আমি খেতিয়কক আমি জীয়াই থকাতকৈ আমাক মাৰাহে এটা মানে অনুভৱ হৈছে। গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে এই ক্ষতিপূৰণটো আমাৰ কৃষকখিনি যাতে জীয়াই থকা বা পৰিয়ালটোৰ কথা চিন্তা কৰি যাতে আমাৰ এই ক্ষতিপূৰণখিনি একদম আমাক যাতে দিয়ে, তাকে আমি শতকোটি আমি আপোনালোকক মানে অনুৰোধ কৰিছোঁ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজ্যজোৰা প্ৰতিবাদ। সোমবাৰে জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগতো এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতাকৰ্মীসকলে। শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি উত্তাল কৰে পৰিৱেশ। জাগিৰোডতো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ। জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাই আহিছে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ। আচ্ছা, ইতিমধ্যে আপোনালোকে জানিছে যে বিজেপি দলে যিকেইটা ইছ্যু কৰি পেলাই অসমত ক্ষমতালৈ আহিছিল, তাৰ এটা অন্যতম ইছ্যু আছিল যে বয় বস্তুৰ বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস কৰা বুলি। ডিজেল আৰু পেট্ৰলৰ দাম যি ধৰণে বৃদ্ধি পাইছে, আমাৰ কংগ্ৰেছৰ শাসন কালত কেতিয়াও এনেকুৱা দাম হোৱা নাছিল অসমত। আজি বিজেপিয়ে যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাৰ এই প্ৰতিবাদত ৰাজ্যজুৰি কংগ্ৰেছ দলে ৰূপায়ণ কৰিছে প্ৰতিবাদী অৱস্থান ধৰ্মঘট। জাগিৰোডতো সোমবাৰে জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। যি আকাশলংঘী পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি হ'ল, তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছত আমি এই মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কাৰণে প্ৰতিবাদ কৰিছোঁ আৰু ৰাষ্ট্ৰপতিলৈও, সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। জাগিৰোডৰ ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ গৌবেগ, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, কৃষক বিৰোধী বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্য বৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল, হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে কংগ্ৰেছ কৰ্মীসকলে। আজি এই লকডাউনৰ ফলত কৰোণাৰ কাৰণে আজি ধ্বংস হৈ গৈছে। তেনে ক্ষেত্ৰত এই চৰকাৰখনে দুখীয়া বিৰোধী নীতি লৈছে। এইকাৰণে দুখীয়া বিৰোধী নীতি লৈছে বুলি কৈছোঁ, প্ৰতিটো সামগ্ৰী মূল্য বৃদ্ধি কৰিছে। গতিকে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে যদি নোৱাৰে এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে, যদি চৰকাৰ চলাব নোৱাৰে, দুখীয়াসকলক যদি তেজ শুহি খায়, তেতিয়াহ'লে চৰকাৰ আপোনালোকে বাদ দিয়ক, চৰকাৰৰ পৰা পদত্যাগ কৰক। তেওঁলোকে পেট্ৰলকটো বঢ়াইছে, ডিজেলক আকৌ টাৰ্গেট কৰি লৈছে, যিটোত সাধাৰণ মানুহ জড়িত, একেবাৰে দুখীয়া মানুহ ডিজেলক লৈ খেতি বাতি কৰে, তেওঁলোকক টাৰ্গেট কৰি লৈছে। ইমান জনবিৰোধী, ইমান দুখীয়া বিৰোধী বিজেপি চৰকাৰ, ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ৰাইজে আজি তেওঁলোকক অভিশাপ দিছে। অহা 2021 চনত আমি জাগিৰোডৰ পৰা বিজেপিক উৎখাত কৰিম, লগতে অসমৰ পৰা আমি বিজেপিক উৎখাত কৰিবলৈ কাৰণে বদ্ধপৰিকৰ হৈ আছোঁ। দুখীয়াৰ জনবিৰোধী নীতি বিজেপি নচলিব। বুধবাৰে জাগিৰোডত পালন কৰা হয় 71 সংখ্যক বন মহোৎসৱ। ৰাজ্যত সপ্তাহজোৰা এই বন মহোৎসৱৰ শুভাৰম্ভ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 50,000 গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰি CISFক ইয়াৰ দায়িত্ব অৰ্পণ কৰিছে। বুধবাৰে জাগিৰোডত শুভাৰম্ভ কৰা হয় 71 সংখ্যক বন মহোৎসৱ।
জাগিৰোডৰ সোণাইকুছি পাহাৰৰ নামনি পশ্চিম নগাঁৱত ৰাজ্যিক ভিত্তিত আয়োজিত এই বন মহোৎসৱ এটা গছপুলি ৰোপণৰ মাধ্যমেৰে শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই বন মহোৎসৱ CISF উত্তৰ পূবৰ গুৱাহাটী শাখাৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয়। এই মহোৎসৱৰ অন্যতম উদ্দেশ্য হৈছে CISF বাহিনীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত 50,000 গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে মৰিগাঁও জিলাখনত ইয়াৰ অংশ হিচাপে 2,000 গছপুলি ৰোপণৰ দায়িত্ব CISFক অৰ্পণ কৰা হৈছে। এই অনুষ্ঠানত বনমন্ত্ৰী শুক্লবৈদ্যৰ লগতে স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, CISFৰ নৰ্থ ইষ্ট ছেক্টৰৰ IG AK সিং, DIG সিদ্ধাৰ্থ শংকৰ শৰ্মা, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক AM সিং প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ পৰা 7 দিনলৈকে আমি মহোৎসৱ হিচাপে এই সপ্তাহ আমি পালন কৰি থাকোঁ। প্ৰতি বছৰ হয়। আজি আমাৰ বন মহোৎসৱ কৰাৰ মূলত 71তম বছৰ হিচাপে আৰম্ভণি হৈছে। 50 ইংৰাজীৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত এই বন মহোৎসৱ হিচাপে আমি এইটো প্ৰতিপালন কৰি থাকোঁ। মানুহ বা সৃষ্টি জীয়াই থাকিবলৈ হ'লে আমাৰ অক্সিজেন লাগিব। আৰু অক্সিজেন যদি পাবলৈ হয় তেনেহ'লে একমাত্ৰ উপায় আছে যে গছপুলি জীয়াই ৰাখিব লাগিব। গছ ছাড়া আমি কোনো ব্যৱস্থা নাই অক্সিজেন পোৱাৰ। কাজেই গছ আমাৰ লাগে। গছ থাকিলেহে সৃষ্টি থাকিব, জীৱ থাকিব, মানুহ থাকিব। এই গছপুলি জীয়াই ৰখাৰ কাৰণে আৰু সৃষ্টি কৰাৰ কাৰণে এই সপ্তাহটো আমি মহোৎসৱ হিচাপে পালন কৰোঁ। আমাৰ চৰকাৰ অহাৰ পাছতে 17ৰ পৰা 19লৈকে এটা ছেটেলাইট ছাৰ্ভেও হ'ল। ছাৰ্ভে হোৱাৰ পাছতে এটা অল ইণ্ডিয়া পিকচাৰ ওলাই আহিলে যে আমাৰ অসমত 222 স্কোয়াৰ কিলোমিটাৰ আমি নতুন বনভূমি সৃষ্টি কৰিব পাৰিছোঁ বা গ্ৰীণ এৰিয়া আমাৰ বাঢ়িলে। 222 স্কোয়াৰ কিলোমিটাৰ একেবাৰে কম নহয়। বিফলতা সফলতাৰ মাপকাঠি বা হিচাপটো কোনে ৰাখে? ৰাইজে ৰাখে। কোন বিৰোধী দলে বা কোন বিৰোধী নেতাই কি কথা ক'লে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ বিচাৰ্য বিষয় হৈছে আমাৰ ৰাইজ। জাগিৰোড মহাবিদ্যালয়ে 2020 বৰ্ষত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীখনে প্ৰকাশ কৰা তথ্যৰ আধাৰত জাগিৰোড মহাবিদ্যালয়ে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত সুনাম অৰ্জন কৰিছে। এই লৈ উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। জাগিৰোড মহাবিদ্যালয়ে 2020 বৰ্ষত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰি মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানবিশিষ্ট আলোচনীখনে প্ৰতি বছৰে দেশৰ অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, স্থাপত্য বিদ্যা, আইন আৰু সাধাৰণ শিক্ষা প্ৰদান কৰা মহাবিদ্যালয়সমূহৰ মাজত চলোৱা সমীক্ষাৰ অন্তত দেশৰ শ্ৰেষ্ঠ অনুষ্ঠানবোৰৰ তালিকা প্ৰকাশ কৰি আহিছে। তেনে সমীক্ষাত বিগত 2019 বৰ্ষত জাগিৰোড মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাই দেশৰ ভিতৰত ক্ৰমে 112, 112 আৰু 141 সংখ্যক স্থান পাবলৈ সক্ষম হৈছিল। একেদৰে এই বৰ্ষটো দেশৰ ভিতৰতে উন্নত ফলাফল প্ৰদৰ্শন কৰি সন্তোষজনক স্থান লাভ কৰি মহাবিদ্যালয়ে ইয়াৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত জাগিৰোড মহাবিদ্যালয় এই জয়যাত্ৰা অক্ষুণ্ণ ৰাখিব পাৰিম। আমাৰ তুলনামূলকভাৱে বাণিজ্য শাখাটো অতি চালুকীয়া, মাত্ৰ 6 বছৰীয়া এটা অনুষ্ঠান। এই 6 বছৰীয়া শাখাটোৱে যে বিশ্বৰ ভিতৰতে, দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ ইয়াৰ স্থান নাছিলে আৰু এই বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থান আছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাই বিগত বৰ্ষতকৈ ইয়াৰ স্থান 4 সংখ্যক আগুৱাই 137 সংখ্যক স্থানলৈ উন্নীত হৈছে। তদুপৰি যি সময়ত দেশত বিভিন্ন শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ মাচুল ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হৈ
সমগ্ৰ শিক্ষা ব্যৱস্থাটোক সৰ্বসাধাৰণৰ বাবে ব্যয়বহুল কৰিবলৈ ধৰিছে তেনে সময়তে জাগিৰোড মহাবিদ্যালয়ে ইয়াৰ ব্যয়সাধ্য মাচুলেৰে শিক্ষা প্ৰদান কৰি অহাৰ বাবে দেশৰ ভিতৰতে ইয়াৰ বাণিজ্য শাখাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মই এই সমীক্ষাটো নতুনকৈ যেহেতু উল্লেখ কৰিছে ইণ্ডিয়া টুডে যিটো ৰাষ্ট্ৰীয় সমীক্ষা, এই সমীক্ষাই এটা নতুন শিৰোনাম দখল কৰিছে যে ব্যয়সাধ্য মাচুলেৰো যে কোৱালিটি দিব পাৰি, প্ৰদান কৰিব পাৰি, তাক আমি প্ৰমাণ কৰিছোঁ বুলি ৰাষ্ট্ৰীয়ভাৱে প্ৰমাণিত হৈছে। এই সময়ত শিক্ষানুষ্ঠানসমূহৰ নামভৰ্তিৰ মাচুল ঊৰ্ধ্বগামী হৈছে। তেনে সময়তে আমি জাগিৰোড মহাবিদ্যালয়ত ব্যয়সাধ্য মাচুলেৰে নামভৰ্তি কৰি আমাৰ বাণিজ্য শাখাক যে শিক্ষা প্ৰদান কৰি আহিছোঁ, সেই শিক্ষা প্ৰদান কৰাৰ ফলত আমাৰ দেশৰ ভিতৰত আমি 10খন ব্যয়সাধ্য অনুষ্ঠানৰ ভিতৰত আমি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। মহাবিদ্যালয়ৰ এই সফলতাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে সন্তোষ প্ৰকাশ কৰাৰ লগতে বাণিজ্য শাখাৰ সমূহ শিক্ষকক লগতে মহাবিদ্যালয়ৰ পৰিয়াল তথা স্থানীয় ৰাইজক সহযোগিতাৰ বাবে অভিনন্দন জনাইছে। কিন্তু এইবাৰ বাণিজ্য শাখাই পূৰ্বতকৈ 4 সংখ্যক স্থান উন্নতি কৰি 137 সংখ্যক স্থান দখল কৰিছে। তাৰ বাবে মই মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ সমূহ শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক মই অভিনন্দন জনাইছোঁ। জাগিৰোডত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী সাংসদগৰাকীৰ। কংগ্ৰেছে নেতা পালি নেতাক লগত লৈ পৰিদৰ্শন কৰিলে সোণাইকুছি বনাঞ্চলৰ বিভিন্ন ক্ষেত্ৰ। জাগিৰোডত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ স্বাধীন ভিজিট পৰিদৰ্শন কৰিলে জাগিৰোডৰ বিভিন্ন স্থান। কৃত্ৰিম বানৰ উৎস বিচাৰি সোণাইকুছি সংৰক্ষিত বনাঞ্চলত উপস্থিত সাংসদগৰাকী। ফ্লেছ ফ্লাড হ'ল, যিটো আপোনাৰ হঠাতে পানী আহি পেলাই জাগিৰোডৰ এটা বৃহৎ অংশ টাউনখনৰ বিভিন্ন মানুহৰ ঘৰ দুৱাৰ নষ্ট কৰিলে। প্ৰথম হ'ল যে ইয়াৰ জাগিৰোড ডেভেলপমেণ্ট অথৰিটিয়ে যি ধৰণে চকু দিব লাগিছিলে কাম কাজবিলাকত, নলা নৰ্দমা চব পাহাৰৰ পৰা পানী বৈ আহিলে, ফ্লেছ ফ্লাই আহি পেলাই তাত কি হৈছে, যিটো জান জোৰে বৈ যায় চব মানুহে বেদখল কৰি পেলাই সেইটো কি কৰিছে, একেবাৰে সংকীৰ্ণ বটল নেক কিছুমান আছে, সেইবিলাক নলা নৰ্দমাবিলাক যিটো প্ৰাকৃতিকভাৱে যিবিলাক খুটি যায়, খুটিবিলাক ঠিক কৰিব লাগিব পানী যাবৰ কাৰণে। বিতৰ্কিত ব্যৱসায়ী RS গান্ধীৰ বিৰুদ্ধে পাহাৰ ধ্বংস কৰাৰ অভিযোগ বৰদলৈৰ। উল্লেখযোগ্য যে মঙলবাৰে নেৰানেপেৰা বৰষুণৰ ফলত জাগিৰোডত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ। বানে ক্ষতিসাধন কৰিছিল বহু লোকৰ ঘৰ দুৱাৰ। দোকানসমূহত পানী সোমোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল ব্যৱসায়ীসকল। সেই কৃত্ৰিম বানৰ উৎস বিচাৰি বৃহস্পতিবাৰে সমগ্ৰ জাগিৰোড পৰিদৰ্শন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিতৰ্কিত ব্যৱসায়ী RS গান্ধীয়ে শিলকুবেৰীৰ নামত জাগিৰোডত সোণাইকুছি পাহাৰ ধ্বংস কৰাৰো অভিযোগ সাংসদগৰাকীৰ। এতিয়া মই যিটো গম পালোঁ যে সোণাইকুছি ৰিজাৰ্ভ ফৰেষ্টত বোল্ডাৰ কোৱাৰিং কৰিছে তেওঁলোকে। অফিচিয়েল মতে 3টা মহল দেখুৱাইছে 1 হেক্টৰকৈ, তাৰমানে 3 হেক্টৰ অঞ্চল। কিন্তু মই নিজে গৈ পেলাই দেখিছোঁ খুব সম্ভৱ ইয়াত প্ৰায় 50ৰ পৰা 100 হেক্টৰ বনাঞ্চলৰ ভিতৰৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিত তেওঁলোকে অবাধে তেওঁলোকে হেৰি কৰিছে, তেওঁলোকে এক্সপ্ল'চিভ ইউজ কৰিছে, তেওঁলোকে মেকানিকেল বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি লগাই পেলাই তাৰ পৰা তেওঁলোকে শিল বালি গোটেইবিলাক আহৰণ কৰিছে। এই যিজন এতিয়া RS গান্ধী নামৰ এজন কুখ্যাত মানুহ আছে, যিজনে ডিমা হাছাও একেবাৰে শেষ কৰি দিলে, আমাৰ বাঁহৰ গোটেই বাঁহ শেষ কৰি আমাৰ যে জাগিৰোডৰ পেপাৰ মিলটো যে বন্ধ হ'ল, আমাৰ 5 গ্ৰামৰ যে পেপাৰ মিল বন্ধ হ'ল, তাৰ মূল খলনায়কজন যিজন RS গান্ধী। মই জনামতে RS গান্ধীয়ে গোটেইখিনি চলাইছে। ইফালে পাহাৰত খজা বান্ধ ছিঙি যোৱাৰ বাবে এই কৃত্ৰিম বান্ধ সৃষ্টি হোৱাৰো অভিযোগ বৰদলৈৰ। তাত যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী হৈছে, এই যে কোৱাৰিং হৈছে, অবৈধভাৱে খনন হৈছে, সেইবিলাক বন্ধ কৰিব লাগিব। কাৰণ সেইবিলাক পাহাৰীয়া ওখ জেগা, সেইবিলাকক খানি পেলাই অবাধে যিবিলাক খনন কৰিছে সেইবিলাক বন্ধ কৰিব লাগিব। এই সন্দৰ্ভত চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় প্ৰদ্যুৎ বৰদলৈয়ে। এইবিলাক যে ইমান মানুহৰ ক্ষতি হ'ল আজি জাগিৰোডত,
কোনেও তেওঁলোকে কাণ সাৰ কৰা নাই। এই মানুহখিনিৰ ক্ষতিগ্ৰস্ত তেওঁলোকে সকাহ দিব লাগিব। মই অবিলম্বে দাবী জনাম এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অকৰ্মণ্যতাক মই অকল গৰিহণা দিয়াই নহয়, মই বন বিভাগৰ মন্ত্ৰীজনকো মই জবাবদিহি কৰিব খুজিছোঁ। আনহাতে কংগ্ৰেছ নেতৃত্বৰ মাজত কোনো সংঘাত নাই আৰু আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। আমাৰ মাজত কোনো সংঘাত নাই। কংগ্ৰেছ দলটোৱে আমি সকলোৱে লগ লাগি পেলাই আমি বিজেপি দলৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগিব অসমক, আৰু 2021ত আমি কংগ্ৰেছ দলৰ নেতৃত্বত আমি ইয়াত চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। সেইটোৱে হ'ল আমাৰ প্ৰধান লক্ষ্য। মৰিগাঁৱত কৰোনাৰ গল সংক্ৰমণৰ আশংকা। পেট্ৰল পাম্পৰ এজন কৰ্মচাৰীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। ট্ৰেভেল হিষ্ট্ৰী নথকা লোকজনৰ দেহত কেনেকৈ কৰোনা সংক্ৰমিত হ'ল তাক লৈ স্বাস্থ্য বিভাগো বিপাঙত। মৰিগাঁৱত মহামাৰী কৰোনাৰ প্ৰথমটো গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংক। মৰিগাঁও ছাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপুটোৰ কৰ্মচাৰী প্ৰদীপ সিঙৰ দেহত ওলাইছে কোভিড-19ৰ অৱস্থিতি। ইফালে প্ৰশাসনে আছাম অইল নামৰ মৰিগাঁৱৰ তেল ডিপুটোৰ পাৰ্শ্বৱৰ্তী এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি ডিপুটো চিল কৰি দিয়ে। আজি 12টা বজে তাত মেডিকেল টিম পৰা ফোন আহিছে যে এখন প্ৰদীপ সিং নামক ল'ৰা পজিটিভ পাইছে। পিছত मेडिकल टीम आई थे जिसका पॉजिटिव है उसका नाम क्या है? आप लोग एक साथ ही रहते थे? नाम की जिजनो है वैसे प्रदीप कुमार सिंह कि आप लोग किमान जन आছিলে? আমাৰ এই গোটেই সব 10 জন আছে। না ই ডিপু থাকে, ইয়াত খোৱা বোৱা কৰি ইয়াতে থাকে, ৰাতি নাইট ডিউটি। জাগিৰোডৰ সোণাইকুছি বনাঞ্চলত বেদখলৰ অভিযোগ। জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বানৰ উৎস বিচাৰি জাগিৰোডৰ সচেতন ব্যক্তিৰ বনাঞ্চল পৰিদৰ্শন। পাহাৰ বেদখলৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ উপায়ুক্তক অভিযোগ দাখিলৰ ব্যৱস্থা। সোণাইকুছি বনাঞ্চলত একাংশ খান্দিছে পুখুৰী। পাহাৰৰ পৰা নামি অহা প্ৰাকৃতিক নিজৰাক ভেটা দি একাংশ এই কাৰ্য সম্পাদন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাগিৰোডৰ সমাজ সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণত প্ৰতি বছৰে জাগিৰোডৰ বিভিন্ন গাঁওসমূহৰ লগতে নগৰখনত সৃষ্টি হয় কৃত্ৰিম বানৰ। বিগত 22 জুনৰ নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত এইদৰে জাগিৰোড নগৰত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ। কৃত্ৰিম বানে বুঢ়াই পেলাইছিল জাগিৰোডৰ বিভিন্ন অঞ্চল। বহুতৰ ঘৰ দোকান সকলোতে সোমোৱা একাঠু এবুকু পানীয়ে ক্ষতিসাধন কৰিছিল বহু লোকৰ। যোৱা সোমবাৰে ৰাতি প্ৰায় 12 বজাত আমাৰ ঘৰত এককাল পানী, ঘৰৰ সম্পূৰ্ণ বস্তু আমাৰ ধ্বংস হৈ গ'ল। তাৰ পিছদিনাৰ পৰা আমি শুনা পাই আছোঁ যে পাহাৰৰ ওপৰত বোলে পুখুৰী আছে, ডেম আছে, জুৰিটোৰ প্ৰাকৃতিক যিটো জুৰি সেইটো ভেটা দি পেলাই পাহাৰত পুখুৰী বনাইছে কিছু মানুহে। ইয়াত আহি বাস্তৱত আমি দেখিলোঁ প্ৰকৃততে কথাটো হয়। সেই পানীটোৱে সেইদিনা গোটেই জাগিৰোডৰ পৰা 80% মানুহৰ ক্ষতি কৰিছে। সেই কেনেকৈ হ'ল কি হ'ল তাকে চাব আহিছোঁ। ইয়াত দেখিলোঁ ফৰেষ্টৰ মাটিত কেনেকৈ ইমান ডাঙৰ ডাঙৰ পুখুৰী নিৰ্মাণ কৰিছে, এনেকৈ প্ৰাকৃতিক সেইটো বন্ধ কৰিছে। তাতে আশ্চৰ্য পাইছোঁ। কোনো এনেকৈ ডাঙৰ বানপানী নহয় জাগিৰোডত। 2004টো হোৱা নাছিলে, কিন্তু এইবাৰ আচৰিত হৈছে আমি কেনেকৈ ইমান ডাঙৰ বানপানী হ'ব পালে। যিটো জুৰিৰ যিটো প্ৰাকৃতিক পানী ওলাই যোৱা বাট সেইটো বন্ধ কৰি দিছে, যাৰ ফলত বাৰিষা দিনত এইটো হৈছে আৰু প্ৰত্যেক বছৰ হ'ব। এতিয়া যদি মানুহ সজাগ নহয়, কৰ্তৃপক্ষই যদি ব্যৱস্থা নলয়, ইয়াৰ সাংঘাতিক জাগিৰোডৰ কিন্তু ভয়াৱহ অৱস্থা হৈছে। তাৰে পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানৰ উৎস বিচাৰি সোমবাৰে জাগিৰোডৰ কেইবাগৰাকী সচেতন ব্যক্তিৰ এটা দল উপস্থিত হয় সোণাইকুছি বনাঞ্চলত। দলটোৰ পৰিদৰ্শন কালত বনাঞ্চলখনত কেইবাটাও পুখুৰী থকা বিষয়টো পোহৰলৈ আহে। এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দলটোৱে মৰিগাঁও জিলা উপায়ুক্তক দাবী জনাইছে।